হেল্ল' এভৰিৱান, কেনে আছে সকলো? আশা কৰোঁ সকলো ঠিকে আছে। গৰমত থাকিব নোৱাৰি মোৰ দাদা আৰু ওচৰৰ ভাইটিকেইজনৰ লগত চাপানালা আৰু যাযাবৰী শিবিৰ যাব ওলালোঁ। এই যে দেখিছে কণমানিটো, সি মোৰ ভতিজা হয়। তো প্ৰথমে আমি গৈ আছোঁ চাপানালা। আগতেও গৈছোঁ বাৰু, তথাপিও আকৌ আহিছোঁ। তো ফাইনেলি আমি আহি পাই গ'লোঁ চাপানালা। আৰু ইয়াৰ ভিতৰত সোমাবৰ কাৰণে প্ৰথমে গেট পাছ ল'ব লাগিব। আমিও দেৰি নকৰি গেট পাছ লৈ তাৰ ভিতৰত সোমাই দিলোঁ। আৰু তাত গৈ আমাৰ ইহঁতকেইটা জল্দি কাপোৰ খুলিছে, মানে সিহঁতে আজি গা ধুইহে এৰিব। তো মই ভাবিলোঁ মইনো কিয় নুধুম, ময়ো গা ধুলোঁ আৰু বহুত ফূৰ্তি কৰিলোঁ। তাত বহি ক'ল্ড ড্ৰিংকছ খাই থকা অৱস্থাত তাৰে এটা কণমানি মোৰ ওচৰত আহিলে। তাক ক'লোঁ তুমিও অলপ খাই লোৱা। আৰু এই যে আমাৰ মহাশয়কেইটা, সিহঁতে গা ধোৱা বাদ দি মাছ ধৰাত লাগিছে। চাবচোন কিদৰে মাছ ধৰিছে। তাৰ পৰা আমি জল্দি ওলাই দিলোঁ যাযাবৰী শিবিৰ। যাযাবৰী শিবিৰ যোৱা ৰাস্তাটো ইমানে বেয়া আছিলে, মানে কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ যে ৰাস্তাও ইমান বেয়া থাকে। তো ফাইনেলি আমি এতিয়া আহি পাই গ'লোঁ যাযাবৰী শিবিৰ। তাত এনেকুৱা চাবলগীয়া একো বস্তু নাছিলে বাৰু, তথাপিও ভাল লাগিলে। তো চবেই গৈ আছে, আমিনো কিয় নাযাম। তো তাত আমি গৈ ফটো উঠিলোঁ, ভিডিঅ' ল'লোঁ। তাৰ পাছত তাৰ পৰা সোনকালে ওলাই দিলোঁ। সন্ধিয়াও হৈ আছিলে, ঘৰ যাব লাগে। তো তাৰ পৰা ওলাই আমি হোটেল ৰাজৱাদাত কিবা খাই ঘৰলৈ বুলি ৰাওনা হ'লোঁ। আজিলৈ ইমানেই আছিলে। পুনৰ লগ পাই আছোঁ নতুন এটি ভিডিঅ' লৈ। বাই বাই।